নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে জানে আমাৰ চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছ শ্ব' এটা আপলোড কৰা হয় আৰু এই কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটোত আমি দিনটোৰ গোটেইখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰোঁ। এই কাৰেণ্ট এফেয়াৰ্ছখিনি অকল আপোনালোকৰ এক্সাম অৰিয়েণ্টেডে নহয়, আপোনালোকৰ ডে টু ডে নলেজ ইম্প্ৰুভমেণ্টৰ ক্ষেত্ৰতো খুব সহায় কৰিব। মই আশা ৰাখিছোঁ যে আপোনালোকে এই কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটো নিশ্চয় ফ'ল' কৰি আহিছে আৰু যদি ফ'ল' কৰা নাই তেনেহ'লে নিশ্চয় ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ। এইটো ভিডিঅ' আমি 5 মিনিটৰ ভিতৰতে কভাৰ কৰিব ট্ৰাই কৰোঁ, যাতে 5 মিনিটৰ ভিতৰতে আপোনালোকে দিনটোৰ গোটেইখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ জানি ল'ব পাৰে। ঠিক আছে, পলম নকৰি আমি আজি ছেশ্যনটো ষ্টাৰ্ট কৰোঁ। আজি প্ৰথম নিউজটো হৈছে জিম কৰবেট নেশ্যনেল পাৰ্কৰ ওপৰত। ৰিচেণ্টলি কি হ'ল, জিম কৰবেট নেশ্যনেল পাৰ্ক, এই পাৰ্কখন ক'ত আছে? উত্তৰাখণ্ডত আছে। এই পাৰ্কখনত ৰিচেণ্টলি 6,000 গছ, 6,000 গছ কাটি দিয়া হ'ল। সেই 6,000 গছ কাটি পেলাই তাত ৰেজৰ্ট খোলা হৈছে বা যিকোনো ধৰণৰ কি বুলি কয় টুৰিষ্ট ডেষ্টিনেশ্যন কৰিবলৈ ট্ৰাই কৰিছে আৰু তাৰ ফলত কি হৈছে, প্ৰকৃতিৰ এটা বিনষ্ট ৰূপ দেখা গৈছে। আৰু সেই গতিকে এই জিম কৰবেট নেশ্যনেল পাৰ্কখন বৰ্তমান নিউজত আছে। আৰু যদি কোনোবা এখন নেশ্যনেল পাৰ্ক বা যিকোনো এখন ঠাই যদি নিউজত থাকে, সেই তাৰ পৰা এক্সামত প্ৰশ্ন অহা দেখা যায়। গতিকে আমি চাওঁ যে এই জিম কৰবেট নেশ্যনেল পাৰ্কখন কেতিয়া এষ্টাব্লিছ হৈছিল। এই নেশ্যনেল পাৰ্কখন এষ্টাব্লিছ হৈছিল 1936 চনত আৰু এইখন হৈছে ভাৰতৰ প্ৰথমখন নেশ্যনেল পাৰ্ক। গতিকে এইখন খুবেই ইম্পৰ্টেণ্ট। ভাৰতৰ প্ৰথমখন নেশ্যনেল পাৰ্কেই হৈছে জিম কৰবেট নেশ্যনেল পাৰ্ক। আৰু প্ৰথম যেতিয়া জিম কৰবেট নেশ্যনেল পাৰ্ক এষ্টাব্লিছ কৰা হৈছিল বা ফৰ্মেশ্যন কৰা হৈছিল, তেতিয়া এই পাৰ্কখনৰ নাম আছিল হেইলি নেশ্যনেল পাৰ্ক। ঠিক আছে, এখন ক'ত আছে অলৰেডি ক'লোৱে আপোনালোকক, নৈনিতাল, উত্তৰাখণ্ডত। ঠিক আছে, মনত ৰাখিব। নেক্সট, ৰবিচন্দ্ৰন অশ্বিন এণ্ড কেন উইলিয়ামছন set to play their 100th টেষ্ট। ঠিক আছে, 100খন টেষ্ট মেচ আমাৰ ভাৰতৰ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু নিউজিলেণ্ডৰ কেন উইলিয়ামছনে খেলিব গৈ আছে। ঠিক আছে, এই 100খন টেষ্ট খেলাটো এটা বহুত ডাঙৰ এচিভমেণ্ট ইন টেষ্ট ক্ৰিকেট। তাৰপিছত আৰু এটা নিউজ আছে ক্ৰিকেটৰ ফালৰ পৰা। ৰিচেণ্টলি কি হৈ আছে, ইণ্ডিয়ান উইমেন প্ৰিমিয়াৰ লীগ চলি আছে ইণ্ডিয়াত। তাত কি হ'ল, শবনিম ইছমাইল বুলি এগৰাকী চাউথ আফ্ৰিকাৰ বলাৰে তেখেতে 132.1 কিলোমিটাৰ স্পীডত কি কৰিছে, এটা বল ডেলিভাৰ কৰিলে আৰু এইটো হৈছে ৰেকৰ্ড স্পীড। ঠিক আছে, ফাষ্টেষ্ট ডেলিভাৰী বাই এন উইমেন বলাৰ। ঠিক আছে, ইয়াৰ আগত 130 কিলোমিটাৰ পাৰ আৱাৰৰ ডেলিভাৰী হৈছে, কিন্তু 132.1টো হৈছে কি হাইয়েষ্ট ফাষ্টেষ্ট ডেলিভাৰী ইন উইমেন্স ক্ৰিকেট। ঠিক আছে, নেক্সট, ৰিচেণ্টলি গুগলে এটা ছেটেলাইট লঞ্চ কৰিলে। ঠিক আছে, সেই ছেটেলাইটটোৰ নাম হৈছে মিথেইন SAT, মিথেইন ছেট। ঠিক আছে, আৰু এই ছেটেলাইটটোৱে কি কৰিব, আমাৰ বায়ুমণ্ডলত যিমানবোৰ মিথেইন এমিশ্যন হৈছে, কোন জেগাৰ পৰা কিমান মিথেইন এমিশ্যন হৈছে, সেই তাক কি কৰিব, মেজাৰ কৰিব। আৰু এই ছেটেলাইটটো লঞ্চ কৰা হৈছে স্পেচ এক্সৰ ফেলকন 9 ৰকেটটোৰ পৰা, আৰু সেই কোন জেগাৰ পৰা কৰা হৈছে, কেলিফৰ্ণিয়া USA। ঠিক আছে, এই ছেটেলাইটটোৰ সহায়ত কি কৰিব, যিমানবোৰ দেশৰ বিভিন্ন জেগাত মিথেইন এমিশ্যন হৈ আছে, আমি সকলোৱে জানো যে এই মিথেইনটোৱে কি কৰে, আমাৰ গ্ল'বেল ৱাৰ্মিঙত খুব এটা ডাঙৰ কাৰণ হৈছে কি, এই মিথেইন গেছৰ এমিশ্যনটো। গতিকে এই মিথেইন গেছৰ এমিশ্যনটো কমাবৰ কাৰণে আৰু কোনকেইখন ঠাইৰ পৰা কোনটো কোম্পানীৰ পৰা কিমান মিথেইন গেছ এমিশ্যন হৈছে, সেই তাকে ট্ৰেক আৰু মেজাৰ কৰিবলৈ এই ছেটেলাইটটো গুগলে কি কৰিছে, লঞ্চ কৰিছে। ঠিক আছে, আজিৰ দিনটো কাৰেণ্ট এফেয়াৰ্ছখিনি ইমানখিনি আছিলে। মই আশা ৰাখিলোঁ যে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি কিবা ফিডবেক দিব বিচাৰিছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব, আৰু আমাৰ বাকীখিনি প্লেলিষ্ট নিশ্চয় এবাৰ চেক আউট কৰিব, কাৰণ ৰিচেণ্টলি আপোনালোকৰ সুবিধাৰ্থে আপোনালোকে যাতে পৰীক্ষাৰ কাৰণে আহিবলগীয়া ADR পৰীক্ষাৰ কাৰণে যাতে ভাল প্ৰিপাৰেশ্যন কৰিব পাৰে, তাৰ কাৰণে এটা
MCQ প্ৰেক্টিচ সেট লঞ্চ কৰা হ'ল আৰু সেই প্ৰেক্টিচ সেটটো আপোনালোকে নিশ্চয় ফলো কৰিব আপোনালোকৰ খুব সুবিধা হ'ব এই প্ৰেক্টিচ সেটটো ফলো কৰিলে আৰু আমাৰ বাকিখিনি প্লেলিষ্টটো নিশ্চয় চেক কৰিব ঠিক আছে তেন্তে পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম থেংক ইউ